কলিয়াবৰত শতাধিক যুৱকৰ অসম গণ পৰিষদত যোগদান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত কৰ্মী সভা মৃত্যুজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ উপস্থিতিত যোগদান কৰে অসম গণ পৰিষদত ভেটি নথকা দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিৰোধীয়ে কলিয়াবৰত বিৰোধীয়ে একো প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে কেশৱ মহন্তই ইয়াত মানে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদীপ বৰুৱা ডাঙৰীয়ালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত প্ৰকৃততে আচলতে কংগ্ৰেছ দল আছে, আগৰ নিচিনা নহয়, কিন্তু বাকী দলকেইটা নাই। এতিয়া নোহোৱা দলৰ পৰা প্ৰাৰ্থী হ'ল, সেইটোৱে মই বেলেগ ধৰণে দেখিলোঁ কি ভাবিলে। কিন্তু কথা হ'ল কি, মই ভাবোঁ তেনেকুৱা প্ৰভাৱ একো নাথাকিব। ৰাইজৰ দলৰ ভেটি নাই। ৰাইজৰ দলৰ পৰা মই কৈছোঁ ন যে দলটো নাই, প্ৰাৰ্থী আছে। খুব শুভ লক্ষণ। এইকেইদিন আপোনালোকে চাব যে বহুত মানে গুৰুত্বপূৰ্ণ দায়িত্বত থকা বেলেগ বেলেগ দলৰ লোকে অসম গণ পৰিষদত যোগদান কৰিব। কলিয়াবৰত শতাধিক যুৱকৰ অসম গণ পৰিষদত যোগদান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত কৰ্মী সভা মৃত্যুজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ উপস্থিতিত যোগদান কৰে অসম গণ পৰিষদত ভেটি নথকা দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিৰোধীয়ে কলিয়াবৰত বিৰোধীয়ে একো প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে কেশৱ মহন্তই ইয়াত মানে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদীপ বৰুৱা ডাঙৰীয়ালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত প্ৰকৃততে আচলতে কংগ্ৰেছ দল আছে, আগৰ নিচিনা নহয়, কিন্তু বাকী দলকেইটা নাই। এতিয়া নোহোৱা দলৰ পৰা প্ৰাৰ্থী হ'ল, সেইটোৱে মই বেলেগ ধৰণে দেখিলোঁ কি ভাবিলে। কিন্তু কথা হ'ল কি, মই ভাবোঁ তেনেকুৱা প্ৰভাৱ একো নাথাকিব। ৰাইজৰ দলৰ ভেটি নাই। ৰাইজৰ দলৰ পৰা মই কৈছোঁ ন যে দলটো নাই, প্ৰাৰ্থী আছে। খুব শুভ লক্ষণ। এইকেইদিন আপোনালোকে চাব যে বহুত মানে গুৰুত্বপূৰ্ণ দায়িত্বত থকা বেলেগ বেলেগ দলৰ লোকে অসম গণ পৰিষদত যোগদান কৰিব।